মৰিয়নিৰ এটি আৰ্থিকভাৱে অতি দুৰ্ভগীয়া পৰিয়ালৰ 10 বছৰীয়া কন্যা সন্তান আছিন আক্ৰান্ত দুৰাৰোগ্য কৰ্কট ৰোগত। পৰিয়ালটোৱে সহায়ৰ হাত বিচাৰি কাটৰ আহ্বান জনাইছে চৰকাৰ তথা ৰাইজক। কৰ্কট ৰোগত আক্ৰান্ত 10 বছৰীয়া কন্যা আছিনক চিকিৎসা কৰাবলৈ অসমৰ্থ দুৰ্ভগীয়া পৰিয়ালটি প্ৰায় এবছৰে কন্যা আছিনৰ যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীত চিকিৎসা কৰোৱাই মৰিয়নি 7 নং ৱাৰ্ডৰ ইমৰান আলী আৰু নাজমা বেগমে ইতিমধ্যে সৰ্বহাৰা হৈ পৰিছে। এতিয়া চিকিৎসকৰ পৰামৰ্শ মতে আছিনৰ উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিব লাগে। মোৰ 10 বছৰীয়া কন্যা এজনী কৰ্কট ৰোগত যোৱা মাহৰ 24 মাৰ্চৰ পৰা অসুখত ভুগি আছে। মই এজন গাড়ী চালক, মই যিমানখিনি পাৰোঁ মই কৰিলোঁ। এতিয়া উপায় নাপায় মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাওঁ এটা কথাত, তেখেতে যেন মোক সহায় কৰে। এতিয়া চিকিৎসকে কোৱাৰ মতে আপোনাৰ বাহিৰলৈ নিবলৈ কৈছে। এতিয়া পইচাৰ অভাৱত নিব পৰা নাই, আমি টকাৰ অভাৱত নিব পৰা নাই। এইটো আপোনাৰ 2024 চনৰ মাৰ্চ মাহৰ পৰা হৈ আছে। চিকিৎসকে নিবলৈ কোৱা আপোনাৰ সময় হ'ল, বিশেষকে পইচাৰ অভাৱত আমি নিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰীক মই জনাওঁ ছাৰক, তেখেতে অকণমান মোক হেল্প দিয়ে যেন আৰু সহায় কৰে যেন। আৰু ৰাইজেও মোক বহুত সহায় কৰিছে। এতিয়াও মই ৰাইজক অনুৰোধ কৰিলোঁ বিনম্ৰভাৱে, তেওঁলোকে মোক সহায় দিয়ে যেন। কিন্তু ইতিমধ্যে কন্যাৰ চিকিৎসা কৰোৱাই সৰ্বশান্ত হোৱা দৰিদ্ৰ পৰিয়ালটোৰ অসমৰ বাহিৰলৈ গৈ চিকিৎসা কৰোৱাবলৈ সক্ষম নহয়, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দৰিদ্ৰ পৰিয়ালটোৱে 10 বছৰীয়া আছিনক চিকিৎসা কৰাবলৈ বিচাৰিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ হাতৰ বাবে। লগতে দুৰ্ভগীয়া পৰিয়ালটিয়ে কণমানিজনীৰ চিকিৎসাৰ বাবে অকণমান আৰ্থিক সহায় বিচাৰিছে ৰাইজৰ পৰা। যদি কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালটিক সহায় কৰিব বিচাৰে তেনেহ'লে পৰিয়ালটিৰ জিপে নম্বৰ 8812044218 IDBI বেংকত অথবা একাউণ্ট নম্বৰ 7844677765 IFSC IDBI B000S678ত আৰ্থিক সাহায্য আগবঢ়াব পাৰিব। চাওক, মৰিয়নিৰ যথেষ্ট দৰিদ্ৰ পৰিয়াল। তেওঁলোকে টেণ্টৰ নৰ্মেল যে আমি মিস্ত্ৰী বুলি যে কওঁ সেইখিনি কাম কৰে। আৰু এই ছোৱালীগৰাকীৰ বয়স মাত্ৰ 10 বছৰ। যোৱা বছৰ কেঞ্চাৰ ডিটেক্ট হৈছে আৰু ইতিমধ্যে তেওঁলোকে গুৱাহাটীৰ বিভিন্ন স্থানত চিকিৎসা কৰিছে। আৰু আৰ্থিকভাৱে যিহেতু যথেষ্ট দৰিদ্ৰ, খুব কম উপাৰ্জন এটা থকা পৰিয়াল, আৰু বৰ্তমানে তেওঁলোকে এইটো উন্নত চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰৰ টাটা মেমৰিয়েললৈ লৈ যোৱাৰ বাবে এটা বিবেচনা কৰি আছে। কিন্তু কেনেকৈ সম্ভৱ যদিহে টকা পইচা নাথাকে? আৰু এই ক্ষেত্ৰতে আচলতে আমাৰ মানুহৰ যিটো উদাৰতা, ইয়াৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে ৰাইজে যদি অকণমান দান বৰঙণি আগবঢ়ায়, পৰিয়ালটিৰ অকণমান উপকাৰ হ'ব, ছোৱালীজনী সুস্থ হৈ উভতিব পাৰিব। আৰু ইয়াৰ লগতে এটা অনুৰোধ জনাম, অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত যথেষ্ট ভাল ভূমিকা লৈ আহিছে। আমি মৰিয়নিবাসী এজন নাগৰিক ৰূপে তেওঁৰ প্ৰতি এটা অনুৰোধ আমি ৰাখিছোঁ, এই কন্যা সন্তানটিৰ চিকিৎসাৰ বাবে তেওঁ যিমান দূৰ পাৰে সহায় কৰক। আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আৰু চুবুৰীয়া হিচাপে আচলতে এখিনি দায়িত্ব থাকে, সেইখিনি আমি যিমানখিনি পাৰোঁ আমিও কৰিছোঁ। আৰু আমাৰ মৰিয়নিবাসী ৰাইজেও কৰক। যেই চিনি পাই যেনেকৈ জানিব পাৰিছে সকলোৱে সহায় কৰক, সেইটোৱে একমাত্ৰ প্ৰাৰ্থনা এই মুহূৰ্তত। মোৰ নাতিনীজনী, আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাতিনীজনীৰ আজি এবছৰে হ'ব। যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা ট্ৰিটমেণ্ট লৈ আছোঁ। ডক্টৰে কৈছে প্ৰথমতে টিউমাৰ হৈছিলে বুলি, তাৰপৰা কিডনীৰ তলতে হৈছে। এতিয়া বস্তুটো বাঢ়ি যোৱাৰ কাৰণে বেয়া হেৰিত গুচি গৈছে, বেয়া বেমাৰ হেৰিত গুচি গৈছে। সেইটো কাৰণে আমি ভাবিছোঁ ইয়াত ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী এইফালে নহ'লে গুৱাহাটীৰ পৰা আমাক বেংগলৰলৈ পঠিয়াইছিলে। কিন্তু বেংগলৰ আমি লৈ যাব নোৱাৰিলোঁ, আমাৰ হাতত টকা পইচাও নাছিলে আৰু আমি দুখীয়া মানুহ। সেইকাৰণে এতিয়া আমি ৰাইজৰ পৰা সহায় বিচাৰি, ছোৱালীজনীৰ গাটো বহুতে বেয়া হৈ আহিছে, ৰাইজৰ পৰা সকলোৰ পৰাই আমি সহায় বিচাৰি ছোৱালীজনীক বাহিৰলৈ লৈ যাম বুলি আশা কৰিছোঁ। সেইকাৰণতে চৰকাৰ হওক, যোনে যেনেকৈ পাৰে নাতিনীজনীৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদো দিব, যোনে যেনেকৈ পাৰে সহায় এটা কৰিব আমাক। মুখ্যমন্ত্ৰীক কিবা ক'ব বিচাৰিব নেকি? মুখ্যমন্ত্ৰী ছাৰো যেনেকৈ যোন ফালৰ পৰা পাৰে সহায় আমাক কৰক নাতিনীজনীৰ কাৰণে। কিমান বয়স হৈছে? 10 বছৰ চলি আছে।
ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।